নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় সকলোৱে ভালে আছে। তো বন্ধুবান্ধৱীসকল, আপোনালোকৰ বাবে এটা গুড নিউজ আছে। গুড নিউজটো কি? ভিডিঅ'টো সম্পূৰ্ণ চাব, নহ'লে একো বুজি নাপাব। মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক শ্বেয়াৰ কৰি দিম। এটা ভাল খবৰ আছে আপোনালোকৰ বাবে। তো প্ৰথমত কথাটো হ'ল যে যিসকলে আত্মনিৰ্ভৰশীল আঁচনি এইবাৰ ছিলেকশ্যন হৈছে, সিহঁতেতো জানে দুদিনমান আগতে অৰ্থাৎ 7 ফেব্ৰুৱাৰীত CM ছাৰে শুভাৰম্ভ কৰিলে কামৰূপত 5200 যুৱক যুৱতীক লৈ ৭৫,০০০ টকাৰ চেক বিতৰণ কৰিছে। আপোনালোকে নিশ্চয় দেখিছে। তো এতিয়া কথা হ'ল যে অসমৰ প্ৰতিটো জিলাতে যিসকলে ছিলেকশ্যন হৈছে সিহঁতক চেক দিয়া হ'ব। ৭৫,০০০ টকা প্ৰথম কিস্তি দিব, তাৰপিছত ২৫,০০০ টকা দিব, এইটো ডাইৰেক্ট একাউণ্টত সোমাই যাব। তো 1 লাখ টকা আপোনালোকে লাভ কৰিব। এই 1 লাখ টকা দি আপোনালোকে বিজনেছ কৰাৰ পিছত তাৰপিছত নেক্সট আকৌ 1 লাখ টকা আপোনালোকক দিয়া হ'ব। তো ফ্ৰেণ্ডসকল, ইয়াতে ছাবচিডি আছে 1 লাখ টকা, 2 লাখৰ ভিতৰত 1 লাখ টকা আপোনালোকে ছাবচিডি লাভ কৰিব। তো বন্ধুবান্ধৱীসকল, এতিয়া গুড নিউজটো কি? গুড নিউজটো হ'ল যে আপোনালোকৰ বাবে CM 3.0 আহি আছে। অৰ্থাৎ নতুনকৈ আপোনালোকৰ বাবে পৰ্টেল খুলি দিব। আপোনালোকে যিসকলে এপ্লাই কৰা নাই, যিসকলে ভাবিছে যে এপ্লাই কৰিম বা ইয়াৰ আগৰ বছৰ এপ্লাই কৰিব পৰা নাই, তো ডেটটো ফেইল হৈ গৈছে, আপোনালোকে পাহৰি গৈছে এপ্লাই কৰিবলৈ বা নাজানে, তো আপোনালোকৰ বাবে CM 3.0 আহি আছে অহা মাৰ্চ মাহতে। এইটো হ'ল ফেব্ৰুৱাৰী মাহৰ পিছত মাৰ্চ মাহত আপোনালোকৰ বাবে পৰ্টেলটো খুলি দিব, যাতে আপোনালোকে এপ্লাই কৰিব পাৰে, এপ্লাই কৰি ইণ্টাৰভিউ দিব পাৰে। তাৰপিছত ছিলেকশ্যন হোৱাৰ পিছত আপোনালোকে টকাখিনি লাভ কৰি তাৰপিছত বিজনেছ এটা কিবা কৰি চলিব পাৰে জীৱনটো। তো ফ্ৰেণ্ডসকল, এইটো এটা ভাল আঁচনি। CM ছাৰে সেইবাবে দিছে যে আপোনালোকে যিসকলে চাকৰি পোৱা নাই কিবা এটা কৰিব পাৰিব, তো লাভ কৰি আপোনালোকে বিজনেছ কৰিব পাৰিব। তো বন্ধুবান্ধৱীসকল, CM ছাৰে কি কৈছে আপোনালোকে ভিডিঅ'টো চাই লওক সম্পূৰ্ণ, নহ'লে একো বুজি নাপাব। 1 মাৰ্চত আমি তৃতীয় বছৰৰ কাৰণে পৰ্টেল খুলি দিম, CM 3.0। এইবাৰ মই অফিচাৰসকলক কৈছো যে আমি 5 লাখ এপ্লিকেশ্যন পাম। কিমান এপ্লিকেশ্যন পাম? 5 লাখ। এতিয়া আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব সেই 5 লাখক আমি সহায় কৰিব পাৰিম নে নোৱাৰিম। মোৰ লক্ষ্য হ'ল অহাবাৰ যদি বিজেপিৰ চৰকাৰ আহে, 10 লাখ ল'ৰা ছোৱালীক 5 বছৰত আমি CM 3.0 দিম। আৰু এনেকুৱা কথা নাই যে এখন ঘৰত দুজনে পাব নোৱাৰে। আপোনালোকৰ ভাইটি ভণ্টিয়েও পাব পাৰে। আমাৰ লক্ষ্য হ'ল অহা 5 বছৰত প্ৰতি বছৰে আমি 2 লাখ ল'ৰা ছোৱালীক CM 3.0 দিম। কাৰণ চৰকাৰে চবক চাকৰি দিব নোৱাৰে, কিন্তু আপোনালোকেতো চাকৰি দিব পাৰিব আমাৰ হৈ, যদি আপোনালোকক আমি সহায় কৰোঁ। ভিডিঅ'টো চাইছে নিশ্চয়। CM ছাৰে এইটোৱে কৈছে যে CM 3.0 আহি আছে। নতুনকৈ পৰ্টেল খুলি দিব, নতুনকৈ এপ্লাই কৰিব পাৰিব। যিসকলে এপ্লাই কৰা নাই সিহঁতে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰি আপোনালোকে টকাটো লাভ কৰি তাৰপিছত বিজনেছ আৰম্ভ কৰিব পাৰিব। তো CM ছাৰে যিখিনি কথা কৈছে আপোনালোকে ভিডিঅ'টো নিশ্চয় ভালদৰে চাইছে। আৰু আত্মনিৰ্ভৰশীল আঁচনি CM 2.0 এই বছৰ যিসকলে ছিলেকশ্যন হৈছে সকলোকে ৭৫,০০০ টকাৰ ফাৰ্ষ্ট কিস্তি দিব, তাৰপিছত ছেকেণ্ড কিস্তি ২৫,০০০ টকা, অৰ্থাৎ 1 লাখ টকা আপোনালোকে লাভ কৰিব। তো বন্ধুবান্ধৱীসকল, কামৰূপত 7 ফেব্ৰুৱাৰী তাৰিখে শুভাৰম্ভ কৰিলে। আপোনালোকে চাইছে ভিডিঅ'টো। CM ছাৰে শুভাৰম্ভ কৰিছে ৫,২০০জন যুৱক যুৱতীক লৈ এইটো শুভাৰম্ভ কৰিছে। এতিয়া মানে অল অসমৰ প্ৰতিটো জিলাতে যিসকলে ছিলেকশ্যন হৈছে জিলাই এটা প্ৰগ্ৰাম কৰি, ধৰি লওক 2টা ডিষ্ট্ৰিক্ট 3টা ডিষ্ট্ৰিক্ট একেলগে প্ৰগ্ৰাম কৰি এঠাইত মাতি এই প্ৰগ্ৰামৰ জৰিয়তে আপোনালোকক চেকটো দিয়া হ'ব। আপোনালোকক কল নিশ্চয় কৰিছে সকলোকে, যিসকলে ছিলেকশ্যন হৈছে DIC অফিচৰ পৰা নিশ্চয় সকলোকে কল কৰিছে। তো আপোনালোকে এতিয়া ফাৰ্ষ্ট ৭৫,০০০ টকা চেক পাব, তাৰপিছত ২৫,০০০ পাব, 1 লাখ টকা হৈ গ'ল। তাৰপিছত বিজনেছ কৰাৰ পিছত আপোনালোকৰ ভেৰিফিকেশ্যন হোৱাৰ পিছত নেক্সট 1 লাখ টকা দিয়া হ'ব। তো বন্ধুবান্ধৱীসকল, এতিয়া আপোনালোকৰ বাবে যিসকলে এপ্লাই কৰা নাই এইটো এটা গুড নিউজ। আপোনালোকে CM 3.0 বাবে ৱেইট কৰক। মাৰ্চ মাহৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব CM ছাৰে কোৱা মতে। তো ফ্ৰেণ্ডসকল, আজি এইখিনি ভিডিঅ' আছিল। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।